আজি যোৰহাটত উপস্থিত হয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা বিজন মহাজন। ভাৰতীয় জনতা পাৰ্টিৰ যোৰহাট আইন কোষৰ উদ্যোগত যোৰহাটৰ তাৰকাগৃহ আৰু বিজ্ঞান কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এদিনীয়াকৈ অনুষ্ঠিত কৰা হয় অধিবক্তা সন্মিলন। এই অধিবক্তা সন্মিলনত ৰাজ্যখনৰ বিশিষ্ট অধিবক্তা বিজন মহাজনে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানটিত আলোচনাৰ বিষয় আছিল অভিন্ন দেৱানী বিধি আৰু ইয়াৰ প্ৰাসংগিকতা। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ 8। No two facts. One day definitely like independence. After independence, and now recently in Assam, you must give the devilish due. Whatever Hemanta Biswa Sharma has done, that is to be applauded by every citizen of this country and the state. Only because of one reason, 1935 Act of Divorce and Marriage. I am a practicing lawyer. I have come up from the ranks, from lower judiciary. Their Kajis perform marriage and divorce in a manner absolutely not in accordance with law. Absolutely not in accordance with law. It is to everybody's knowledge, be he a Hindu, be he a Muslim. So when these institutions of Kaji goes, lot of rule of law, unified civil code or polygamy ends, that should be the big debate. Let there be a unified civil code, well and good. Otherwise, it is. And this decision of the government of Assam, definitely BJP is loved by all people. BJP দলে নিশ্চিতভাৱে ৰাইজৰ সহযোগিতা বিচাৰিছে। আজিৰ বিষয়বস্তু আছিলে ইউনিফৰ্ম চিভিল কোড আৰু নিশ্চিতভাৱে 1935 মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ যিখন এক্ট কেবিনেটে যিখন ৰিপিল কৰিছে, নিশ্চিতভাৱে কি এটা যুগান্তকাৰী পদক্ষেপ অসম চৰকাৰৰ, আৰু ই নিশ্চিতভাৱে মুছলিম মহিলাৰ উন্নতিকৰণৰ আৰু সবলীকৰণৰ দিশত এক উল্লেখনীয় পদক্ষেপ। তাকেই আজিৰ সভাই দোহাৰিছে আৰু আহি থকা দিনবিলাকত সকলো মহিলাৰে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সমন্বয়নৰ দিশে আগবাঢ়িব পাৰিব বুলি ভাৰতীয় জনতা পাৰ্টি আশাবাদী। আৰু বৰ্তমান যে চৰকাৰ, এই চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নিশ্চিতভাৱে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলো মহিলাৰে সবলীকৰণ এই চৰকাৰৰ দিনত সম্ভৱ। আৰু আহি থকা দিনবিলাকত আৰু আপোনালোকে ইয়াৰ বহুত নিদৰ্শন পাব, তাৰ বাবে আমি আশাবাদী। ইমানেই, ধন্যবাদ। ক'ব দিব, ষ্টেটিষ্টিক ভিত্তিক কথা ক'ব দিব। প্ৰশ্ন এটা কৰিলেই, সমালোচনা কৰিলেই সমল ভিত্তিক হ'ব লাগে আৰু ষ্টেটিষ্টিক ভিত্তিক হ'ব লাগে। দুৰ্ভাগ্যবশতঃ সেই এমিউনিশ্যনখিনি অপজিশ্যন পাৰ্টিজৰ হাতত নাই। আটাইতকৈ ডাঙৰ কথা এমিউনিশ্যনটো নাই, তাতোকৈ ডাঙৰ কথা বন্দুকেই নাই। ধাৰ্য হৈ পৰা এখন ক্লিনিকেল লেবৰেটৰীৰ পৰা আপুনি বাৰু কি বিচাৰে? সুন্দৰ পাৰ্কিঙৰ সুবিধাৰে এক সুন্দৰ পৰিৱেশ, সুবিধাৰে কেইজনমান সহৃদয় কৰ্মচাৰী, আৱশ্যকীয় সুৰক্ষাৰ সকলো সৰঞ্জাম, প্ৰয়োজনত অলপ মনোৰঞ্জন, যাৰ দ্বাৰা ক্ষণিকৰ অপেক্ষাও হৈ পৰিব পাৰে সুন্দৰ। অভ্যৰ্থনাৰ পৰা লেবৰেটৰীলৈ সুন্দৰ ব্যৱহাৰেৰে সহানুভূতিশীল কৰ্মচাৰী, পৰিষ্কাৰ ৱাছৰুম, অভিজ্ঞতাৰে পুষ্ট কিছু কৰ্মচাৰী, বিশ্বমানৰ অত্যাধুনিক পৰীক্ষাগাৰ, সময়ক প্ৰত্যাহ্বান জনাব পৰা দ্ৰুত সেৱা, এই সকলো সুবিধা পাবৰ বাবে আপোনাৰ ওচৰতে আছে যোৰহাটৰ চাৰিগাঁও বাইপাছৰ কাষতে এম কেয়াৰ।